কৰিছো যিখিনি সিদ্ধান্ত হৈছে সেইখিনি হ'ব মানে শিক্ষক দিৱসত তেওঁলোকে অসমত এতিয়া আন্দোলনৰ পৰিৱেশ নাই আন্দোলন কৰিলে প্ৰক্ৰিয়াবিলাক দেৰিহে হৈ যাব আগ নাবাঢ়ে গতিকে এতিয়া আকৌ য'ত আমি অন প্ৰিন্সিপল ইন প্ৰিন্সিপল আমি সিদ্ধান্ত গ্ৰহণ কৰিলো তাত প্ৰতিবাদ কৰাৰ কাৰণ কি আকৌ আৰু প্ৰতিবাদ কৰিলে বা সেইবিলাক আন্দোলন কৰিলে প্ৰক্ৰিয়াবিলাক লেহেমীয়াহে হ'ব আমিতো ৰাতিয়ে দিনে কাম কৰিয়ে আছো সকলোৱে দেখি আছে ৰাতি গোটেই ডিসি কনফাৰেন্স 2 দিন ধৰি 13 ঘণ্টা ৰাতি মাজনিশালৈকে মিটিং কৰি পেলাই আমি সকলোবিলাক ষ্ট্ৰীমলাইন কৰি আছো তো ৰাতি 12টা বজালৈকে যিখন চৰকাৰে কাম কৰে সেইখন কাম চৰকাৰে ইন প্ৰিন্সিপল ডিসিশন লোৱাৰ পাছতো প্ৰতিবাদ আদি কৰিলে কামবিলাক স্থবিৰ হ'ব বা লেহেমীয়া হ'ব না এইটো 10 তাৰিখলৈকে সময় দিয়া আছে 10 আগষ্টৰ ভিতৰত কাৰণ কাইলৈৰ পৰা বিদ্যালয় খুলিব 10 আগষ্টৰ ভিতৰত এইখিনি ছাত্ৰ ছাত্ৰীৰ সম্পৰ্কে সঠিক তথ্য বিদ্যালয়